উপস্থিত হ'ব পৰা অলাচন ট্ৰাইবেল সংঘৰ আৰু সমাজ অনুৰোধ কৰি ছ'চিয়েল ৱাৰ্কাৰ কালীচৰণ অধিকাৰী কেঁচাকে ক'ব নিখিল বড়ো ছাত্ৰ সন্থা আৰু চিৰাং জিলা কমিটি এপছু যৌথভাৱে আমি কাজলগাঁও স্থিত এই অফিচত আজি ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি 55তম যি মৃত্যু তিথি আৰু ৰাভা দিৱস আমি ইয়াত উদযাপন কৰিছোঁ আৰু পোনপ্ৰথমে ৰাভা দিৱস এই উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি পুষ্পাঞ্জলি শ্ৰদ্ধাঞ্জলি জনোৱা আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াৰ লগতে আমাৰ মূল কাৰ্যসূচী আছে যে এই দিৱসৰ সংগতি ৰাখি 15 গৰাকীকে অসমৰ আৰু বিটিআৰ বড়োলেণ্ডৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি জনগোষ্ঠী আমাৰ কোচ ৰাজবংশী আমাৰ গোৰ্খা সান্থাল বড়ো আৰু ইয়াৰ লগতে নাথ যোগী আৰু অন্যান্য মানে জাতি জনগোষ্ঠীৰ বিশেষ সমাজত অৱদান বা অৰিহণা যোগোৱা যিসকলে সমাজখন আগুৱাই নিয়াত কলা সংস্কৃতি সাহিত্য আৰু আন দিশত তেওঁলোকে শিক্ষাৰ দিশত সমাজ সংস্কাৰৰ দিশত কাম কৰিছে তেওঁলোকক আমি সম্বৰ্ধনাৰ কাৰণে আমি কাৰ্যসূচী ৰাখিছোঁ আৰু এইটো এটা বিশেষ আৰু প্ৰধান আমাৰ এটা উদ্দেশ্য আছে আৰু আশা কৰিছোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাই অসমখনত অসমৰ খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি গণ সচেতন এটা যি সাহস আৰু সজাগতা আগবঢ়াই নিয়াৰ কাৰণে অসমৰ জাতীয় জীৱনখন এটা শক্তিশালী বা মানে বৰা জাতি হিচাপে গঠন কৰাত তেওঁ যি সমাজখনক গণজাগৰণৰ দিশেদি জগাই তোলাৰ যি এটা গীত মাতেৰে বা কলা সংস্কৃতিৰে বা তেখেতৰ যি আদৰ্শ আৰু বাণীৰে তেওঁ এই যি যাত্ৰা আৰম্ভ কৰিছিল সদায় নৱপ্ৰজন্মই এইটো মনত ৰাখিব আৰু যিসকল প্ৰজন্ম ব্যক্তি আজিৰ দিনত বিষ্ণুপ্ৰসাদ ৰাভাৰ যি আদৰ্শৰে তেওঁলোকে কাম কৰিছে আগবাঢ়িছে তেওঁলোকক আমি সদায় সন্মান আৰু মৰ্যাদা দিব লাগিব তাৰ কাৰণে আমি এই বিশেষ কাৰ্যসূচী আমি হাতত ৰাখিছোঁ ৰাভাদেৱৰ নাম অহাৰ লগে লগে ৰাভা সংগীতৰ বিষয়টো পোহৰলৈ আহে ৰাভা সংগীতৰ হয় এইটো আমাৰ যিখিনি স্কুলীয়া কলেজ বা ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰীসকল আছে নৱপ্ৰজন্ম আছে তেওঁলোকক যি ৰাভা সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিটো যিখিনি গীত মাত যি সংগীত আছে ইয়াৰ এটা অন্য এটা সুকীয়া দৃষ্টিভংগী আছে সুকীয়া এটা স্থান আছে আৰু কোনো কাৰণত যাতে নৱপ্ৰজন্মই নতুন যি বাহ্যিক নতুন এটা যি মডাৰ্ণ যি এটা মানে পপ বা আন ডিস্কো যি আহিছে সেই দিশটো বেছি আকৰ্ষণ কৰিলে নহ'ব আমাৰ যিখিনি আমাৰ যি অস্তিত্ব আমাৰ যিখিনি যি এটা সম্পদ আছে ৰাভা সংগীতে হওক বিষ্ণু সংগীতে হওক এইটো সদায় আমি মনত ৰাখি পেলাই আগবাঢ়িব লাগিব তেতিয়াহে অসমখনৰ বা খিলঞ্জীয়াসকলৰ বা অসমৰ ভূমিপুত্ৰসকলৰ যি এটা অস্তিত্ব সেই অস্তিত্ব সদায় বৰ্তাই থাকিব তো তাৰ কাৰণে ৰাভা সংগীত আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৱে সামাজিক জাতীয় দল সংগঠন চৰকাৰীভাৱে আগলৈকে নিবৰ কাৰণে সকলোৱে কাম কৰিব লাগিব এই ক্ষেত্ৰত আমি নিশ্চয় ভৱিষ্যতে আমি আৰু অধিক কাম কৰাৰ কাৰণে আমি যত্ন কৰিম তাক মই প্ৰকাশ কৰিলোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাতকৈ বহুত ডাঙৰ তাৰপিছত তেখেতে যেতিয়া কলিকতাত আছিল তেতিয়া আমি নাজানো তেওঁৰ শিক্ষা সম্পৰ্কে তেওঁৰ এই সম্পৰ্কে আমি নাজানো
কিন্তু তেখেতে এতিয়া মই ক্লাছ 5ত ক্লাছ 5ত বিদ্যাপুৰ হাইস্কুলত পঢ়ি আছিলোঁ। তেতিয়া যে 1953 চনত তেওঁ আমাৰ ঘৰতে গৈছিল। আমাৰ ঘৰত গৈছিল। তাতে কিন্তু তেওঁ অজ্ঞাতবাসৰ সময়ত তেখেতে আমাৰ তাতে থাকে, খায়, কিন্তু থাকে পাহাৰত, ভূমিশ্বৰ পাহাৰত। তাতে তেওঁ আছিল। তাতে 7 দিন 11 দিনমান আছিল। তাৰপিছত তেখেতে কোকৰাঝাৰ গ'ল। কোকৰাঝাৰ যোৱাৰ পিছত সেইখিনি সময়তে তেখেতক আমি ৰাভা ৰাজা বুলি কৈছিলোঁ। তাৰমানে সুস্থ সবল আৰু বাকীবিলাকৰ গোটেইখিনি তেখেতে মানে দেখাত সুস্থ শিক্ষাই ইত্যাদি আমি ৰাভা ৰাজা হৈ কৈছিলোঁ। তেওঁৰ লগত কনকলতা বাইদেউ আছিল, তেওঁৰ পত্নী কনকলতা মেধি। তাতে আমাৰ কিছুমান ডেকা ল'ৰাক তেখেতে কিছুমান গান বাজনা ইত্যাদি শিকাইছিল। আৰু ৰাতি তাত থাকে, দিনত ক'ত যায় আমি ক'ব নোৱাৰোঁ। তেতিয়া মই সৰু, গতিকে ক্লাছ 5ত তেতিয়া মই আছিলোঁ। তাৰপিছত আমাৰ গাঁৱৰ কিছুমান মানুহক তেখেতে বহুত মানে বস্তু শিকালে মানে এই গান বাজনা। লগতে তেখেতৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যত অন্তত 10জনমান ল'ৰা তেওঁ লগত লৈছিল। আৰু তেওঁলোকক পাহাৰতে না ক'ত মই নাজানো, কিন্তু পাহাৰতে তেওঁ ট্ৰেইনিং দিছিল। এইখিনি মই জানো। তাৰপিছত 1968 চনত মই শ্বিলঙত তেওঁক লগ পাওঁ। তেওঁ তেতিয়া আপোনাৰ MLA বিধায়ক। গতিকে তাত লগ পালোঁ। কিন্তু তেখেতৰ তেতিয়া অৱস্থা সিমান ভাল নাছিল, তেওঁ অসুস্থ। গতিকে তেখেতে মনত কৰিলে যে সঁচাকৈ মই সৰুতে লগ পাইছোঁ। মোৰ কথাটো ক'লে যে কোন ক্লাছ 5ত আপুনি আজি শ্বিলঙত আহি, তেতিয়া মই শিক্ষক 68 চনত। তাৰপিছত তেখেতে খুব ভালকৈ আদৰ সাদৰ কৰিলে। তেতিয়া যাৰ কালি নৱেম্বৰ মাহ, গতিকে তেওঁ একেলগে চাহ খালোঁ। খোৱাৰ পাছত মই দেখিলোঁ তেখেতে সঁচাকৈয়ে আমাৰ ৰাভাৰ কাৰণে একো কৰা নাছিল। বিশেষ কৰি ৰাভা জাতি, তেওঁ জাতিটো ৰাভা, কিন্তু তেখেতৰ একো কৰা নাছিল। কিন্তু আমি যেতিয়া দেখিলোঁ তেখেতৰ আচল উদ্দেশ্য, তেখেতৰ আচল উদ্দেশ্য হ'ল যে দেশত সাধাৰণ মানুহৰ কাৰণে মুক্তিৰ উপায়ৰ কাৰণে তেওঁ চেষ্টা কৰিছিল। সেইকাৰণে তেওঁ আচল কথাটো কৈছিল যে মই কিয় সোমালোঁ, মোৰ টকা পইচা ঘৰ দুৱাৰ আছে, কিন্তু কিয় সোমালোঁ, একমাত্ৰ মই দুখীয়া নিচলা সাধাৰণ আমাৰ কৃষক বা সাধাৰণ প্ৰজাৰ কাৰণে মই তেওঁলোকৰ মুক্তি, অৰ্থাৎ জট জমিদাৰৰ পৰা তেখেতে যাতে আমাৰ সাধাৰণ মানুহবিলাকে মুক্তি পায়, তাৰ কাৰণে তেখেতে সেই মানে পন্থা অৱলম্বন কৰিছিল।